আৰু ইতিমধ্যে আমি ৰাজ্যবাসীক জনাইছো দুখৰ খবৰটো প্ৰসিদ্ধ বাহিবাদক আৰু নাই আমি পোনপটকৈ অধিক তথ্য জানিম আমাৰ সাংবাদিক প্ৰস্তুতি গগৈ আছে প্ৰস্তুতি এটা দুখৰ খবৰ আমি জনাইছো এগৰাকী কেৱল অসম প্ৰখ্যাতে নহয় ভাৰত প্ৰখ্যাত দীপক শৰ্মা আৰু নাই হয় ঋতুমণি চাওক যে পুৱাৰ ভাগতে আমি এই দুখবৰটো দিব লগা হৈছে যে অসমৰ প্ৰসিদ্ধ বাহিবাদক দীপক শৰ্মা আৰু নাই যেহেতু তেওঁ কিছুদিন ধৰি অসুস্থ হৈ আছিল তেওঁ যেনে ধৰণৰ গুৰুতৰ ভাৱে এক আসলতে ৰোগত আক্ৰান্ত হৈ আছিল আৰু তাৰ পাছতে আজি চেন্নাইৰ এখন ব্যক্তিগত হাস্পতালত তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছে পুৱা 6:15 আৰু এই খবৰটো আসলতে অহাৰ লগে লগে এতিয়া সমগ্ৰ অসমৰ সাংস্কৃতিক মহলে হওক বা বিভিন্ন তেওঁ অনুৰাগী শোকত ম্ৰিয়মান হৈ পৰিছে এই দুখবৰটোৱে পুৱা ভাগতে সকলোকে শোকাচন্ন কৰি তুলিছে আৰু আমি কৈছোৱে যে তেখেতৰ আসলতে কিছুদিন ধৰি গুৱাহাটীত প্ৰথম অৱস্থাত চিকিৎসা হৈ আছিল আৰু তাৰ পাছতে তেওঁক উন্নত চিকিৎসাৰ বাবে তেওঁ পৰিয়ালৰ লোকে চেন্নাইলৈ লৈ গৈছিল কিন্তু সেই সকলোখিনি চেষ্টা আজি বিফল হ'ল কাৰণ তেওঁ এই সংসাৰৰ পৰা ইতিমধ্যে বিদায় মাগিছে পুৱাৰ ভাগত তেওঁৰ যিটো অম্বিকাগিৰি নগৰৰ বাসগৃহ সেই বাসগৃহৰ সন্মুখত মই আছো তেওঁৰ পৰিয়ালৰ লোকো আছে তেওঁলোকৰ পৰা আমি পোনপটীয়াকৈ ভাষ্য ল'বলৈ বিচাৰিম যে কাজলে কেনেধৰণে এই ঘটনাটো সংঘটিত হ'ল বা পুৱা কেতিয়া তেওঁলোকে খবৰটো পালে তেওঁৰ পৰা আমি জনাম তেওঁ জ্যেষ্ঠ ভাতৃ আছে এইবিলাক মানে হেৰি হ'ল দেখাৰ পিছত লগে লগে তাক আৰু মানে আইচিউত ভৰাই দিলে আৰু এডমিট কৰি আইচিউত ভৰাই দিলে আইচিউত দুদিন থাকিল আইচিউত দুদিন থকাৰ পিছত আকৌ তাক উলিয়াই আনিলে সুস্থ হ'ল কথা পাতিলে তোমাৰ মিছেছ আছে তাতে মিছেছ জিনাক কৈছে যে মই তাৰ মানসিক যিটো ষ্ট্ৰেংথ বৰ অত্যন্ত মানিব লাগিব তাৰমানে খুব সাংঘাতিক ষ্ট্ৰেংথ মানে জীয়াই থকাৰ মানে অদম্য হেঁপাহ এটা সি তথাপিতো কৈছে আইচিউৰ পৰা অনাৰ পিছত হেৰি নাই আৰু দিন নালাগে মোক লিভাৰ ট্ৰেঞ্চলেট কৰিব নালাগে মই বাচিম আৰু মই আজিলৈ সুস্থ হৈছোঁ বহুত মই বাচিম তো চিন্তা কৰিব নালাগে এনেকুৱা কথা কৈছে আৰু তাৰপিছত গধূলিলৈ সি আকৌ একে অৱস্থা মানে ষ্টেবল নাই ষ্টেবিলিটি হেৰাই পেলাইছে গতিকে এইবাৰ আইচিউত নিদি ডাইৰেক্ট তাৰমানে হেৰিত এইটো ভেণ্টিলেটৰ সোমাই দিলে ভেণ্টিলেটৰত 3-4 দিনমান থাকিল আৰু 4 দিনমান থাকিল আৰু আজি ৰাতিপুৱা ডক্টৰে মাতি নি পেলাই কৈছে যে তেখেত অলৰেডি এক্সপায়াৰ্ড তাত কোন কোন আছে তাত মোৰ 3 নম্বৰ ভাইটো বিপুল শৰ্মা তাৰ ল'ৰা দুজন আছে জান আৰু চান সিহঁত দুয়ো আছে তাৰ কোনোবা এজন বন্ধু আছে আৰু তেওঁৰ মিছেছ জিনা আছে ইয়াততো এওঁলোকৰ ঘৰতো নাই আৰু ইয়াত বিপুল শৰ্মা আছে মই মাতি দিছোঁ বাৰু তাক আমি দুজনে আছোঁ কেনেধৰণে কি হ'ব এতিয়া কেতিয়া আহিব তাৰ পৰা এই কথাখিনি যোগাযোগ হৈছে নেকি এইখিনি যোগাযোগ বিপুল শৰ্মা তাক মাতিলে গোটেইখিনি গম পাম সি অলপমান এই যোগাযোগ কৰিছে এই চেন্নাই আছামাছৰ লগতো যোগাযোগ কৰিছে গভমেণ্ট চৰকাৰৰ থ্ৰুদি যদি আনিব পৰা যায় তাক তেতিয়াহ'লে কিছু সকাহ হয় টকা পইচা বুলি নহয় চাৰিওফালে হয় গতিকে আৰু চেষ্টা অব্যাহত ৰাখিছে কি হয় নাজানো আৰু নহ'লেতো আনিবই লাগিব আজিতো আৰু সম্ভৱ নহয় আহি পোৱা কি কৰে আৰু মই তাক মাতি দিছোঁ ব্ৰাদাৰে 3-4 দিন আৰু হোৱা নাই মইতো দিছপুৰ হস্পিটেলত অহৰহ তাৰ লগত লাগি আছোঁ সি এনে সাধাৰণতে নকয় যে ই চেন্নাই যাবৰ আগাৰি না মই আছোঁ তাতে মোৰ মানে ঘৰত বাবুল বুলি মাতে মই ডাঙৰ বাবুল দাদা হেৰি কৰ দে আমি দুটা চেলফিত উঠে দে সি কোনোদিন তাৰ লগত মোৰ ফটো নাই কিন্তু কিয় ক'লে সি যে এটা ফটো উঠি দে আমি দিওঁ আৰু লগৰ কোনোবা এটাক মাতি আনি গ'লে ধৰা আমাৰ ধুনীয়াকৈ এটা ফটো ল'লে চেলফি লচোন চেলফি কৰোঁ দে সেইদিনা লগ পাইছোঁ আৰু আগা দিনা লগ পাইছোঁ আৰু চেন্নাইত কেই তাৰিখৰ পৰা ট্ৰিটমেণ্ট আৰম্ভ হৈছিল তাৰিখটো ঠিক মানে আজি 5 দিন ধৰক 5-6 দিন ইয়াৰ ডাক্তৰে ৰেফাৰ কৰিছিলে আমাৰ হস্পিটেলত এটা আলোচনা কৰি অহা কিন্তু তাত গৈ তাৰমানে ক্ৰমান্বয়ে জটিলৰ পৰা জটিলতৰ ৰূপ ধাৰণ কৰিলে আৰু তাৰ উপায় নাই আৰু কি কৰিব আৰু হয় ঋতুমণি ইতিমধ্যে তেওঁৰ জ্যেষ্ঠ ভাতৃয়ে কথাখিনি ব্যক্ত কৰিছে কেনেধৰণে আচলতে
শেষবাৰৰ কাৰণে তেওঁ কথা পাতিছিলে বা তাত কেনেধৰণে পৰ্যায়ক্ৰমে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল সেই কথাখিনি ব্যক্ত কৰিলে কিন্তু এতিয়াও আচলতে তেওঁলোকে ক'ব পৰা নাই যে কেতিয়াকৈ তেওঁৰ ঘূৰাই অনা হ'ব চৰকাৰৰ পৰা তেওঁলোকে সহায় বিচাৰিছে কেনেধৰণে কি কৰিব পৰা হয় এই কথাখিনি পৰৱৰ্তী সময়তহে আচলতে স্পষ্ট হ'ব 6:15 হোৱা বুলি আহিল খবৰটো তাতে সেইখনে লিভাৰৰ মানে আটাইতকৈ মানে বেষ্ট ইনষ্টিটিউট আছিল হেৰি ৰেলা ইনষ্টিটিউট অফ লিভাৰ প্লেণ্টেশ্যন তো এটা নিশ্চিত আৰু মেজৰ অৰ্গানবিলাক আগৰ পৰাই মানে ফেইল হৈ গৈ আছিল সেইমতে আৰু 6:15 খবৰটো আহিল সেইখিনিয়ে আৰু এতিয়া তাতে সেই হস্পিটেল কৰ্তৃপক্ষই লগত হেৰি কৰি পেলাই কেতিয়া নিব পৰা যায় ফৰ্মেলিটি আছে যথেষ্টখিনি তাতে মিউনিচিপালিটিৰ হেৰি এখন লাগে NOC এখন লাগে হস্পিটেলৰ তো কাগজ পত্ৰ আছে পুলিচৰ লাগে এখন গতিকে এইটো মানে পিছবেলালৈকে মানে কি হয় এতিয়া আৰু গম পোৱা হোৱা নাই আকৌ কিমান কৰি আছে আৰু তাতে আছে লোৱাৰ দুটা মোৰ লাগে তেওঁক আনিবৰ বাবে চৰকাৰৰ পৰা কিবা সহায় বা এনেধৰণৰ বিচাৰিছে নেকি আপোনালোকে চৰকাৰে যদি কৰেতো এইখিনি ভাল কাৰণ গোটেইখিনিয়ে মানে চৰকাৰৰ উদ্যোগতেইতো তাত গৈছিলে এটা মেজৰ পাৰ্ট মানে অসমৰ ৰাইজৰ আৰু চৰকাৰৰ এইখিনি তেওঁলোকে মানে বহন কৰিছিলে গতিকে আনিলে মানে ভাল নহ'লেওতো আৰু কিবা প্ৰকাৰে হ'লেও আনিবই লাগিব এইটোৱে এতিয়ালৈকে কৰা নাই কোনেও একো যোগাযোগ বা কৰাৰ সময়ো হোৱা নাই এইখিনিয়ে গতিকে কি হয় হয় আচলতে পৰিয়ালৰ লোকে কথাখিনি জনাইছে যে কিখিনি তাতে যাৱতীয় কাম কাজ আছে কেনেধৰণে কৰিব লাগিব এই কথাখিনি জনাইছে তাৰ পৰৱৰ্তী পাছত তেওঁলোকে কৈছে যে চৰকাৰে যদি তেওঁক অনাৰ ক্ষেত্ৰত কিছু সহায় কৰে তেনেহ'লে তেওঁলোকৰ বাবে সুবিধা হ'ব সেই কথাখিনিও তেওঁলোকে কৈছে আৰু পৰিয়ালৰ লোক আছে মই অকণমান আপোনাৰ ওচৰলৈ আহিব বিচাৰিম খবৰটো আপোনালোকে কেতিয়া লাভ কৰিলে আৰু ঘৰত বৰ্তমান তেওঁলোকৰ কোন আছে এতিয়া খবৰটো আমি ৰাতিপুৱাই গম পাইছোঁ আৰু যিহেতু দীপক দা আমাৰ নেইবাৰ যদি আমাৰ গাৰ্জেন হিচাপে আছিল প্ৰতিটো কথাতে দীপক দাই ৰাতিপুৱাই আমাক দীপক দাৰ বয়কে ক'লে দীপক দাহঁতৰ খিৰিকী আমাৰ খিৰিকী একেলগে এতিয়া গীতাবয়ে কৈছে যে আমাৰ দীপক আৰু নাই ৰাতিপুৱা গ'লগৈ তাৰপিছত আমি সেই তেতিয়াৰ পৰা এনেকৈ আছোঁ ঘৰৰ ভিতৰত ল'ৰাটো আছে সি সৰু অকণমান তাৰপিছত জিনাৰ মাক দেউতাক আছে জিনা মানে দীপক দাৰ বৌ তাই সৰু ছোৱালীৰ কাৰণে আমি জিনা বুলিয়ে মাতোঁ একেলগে থাকোঁ আমি তাত দুটাই আছে আৰু বেলেগ নাই জিনাটো তাতেই আছে চেন্নাইতে আছে আচলতে চুবুৰীয়া যিসকল আছে সেই তেওঁলোকেও শোকত ভাগি পৰিছে কাৰণ তেওঁলোকৰ ঘৰৰ কাষতে আৰু দীপক শৰ্মাৰ লগত যথেষ্ট ভাল সম্পৰ্ক আছিল আৰু এই গোটেই অঞ্চলটো আচলতে অম্বিকাগিৰি নগৰৰ এই অঞ্চলটোতে তেওঁ সকলোৰে লগত খুব ধুনীয়াকৈ সমিল মিলেৰে আছিল সকলোকে তেওঁ সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত কেনেকৈ জড়িত কৰিব পাৰি এই কথাখিনিও তেওঁ শিকাইছিল আচলতে গোটেই অঞ্চলটোকে তেওঁ জীপাল কৰি ৰাখিছিল আৰু চাওক ঋতুমণি তেওঁ বাঁহী বজাই আচলতে সমগ্ৰ দেশৰ লগতে সমগ্ৰ বিশ্বতে এটা নাম কৰিছিল তেওঁ বাঁহীৰ আচলতে সুৰত প্ৰত্যেকগৰাকী লোককে মুগ্ধ কৰিছিল আৰু এটা সময়ত এনেধৰণে হৈছিল যে বাঁহীৰ সুৰ শুনিলে আচলতে সকলোৱে সেয়া মুগ্ধ কৰি তুলিছিল যে দীপক শৰ্মাৰ বাঁহীৰ সুৰতে সমগ্ৰ আচলতে দেশতে অসমৰ এটা নাম হৈছিল সকলোৱে তেওঁক চিনি পাইছিল তেওঁৰ বাঁহী বাদন চিনি পাইছিল আৰু দীপক শৰ্মাৰ বাঁহীৰ বাঁহীবাদনৰ অনুষ্ঠান বুলি ক'লে আচলতে সুকীয়া মান আছিল বা সুকীয়া ধৰণৰ এটা মাধুৰ্য আছিল প্ৰত্যেকটো অনুষ্ঠানৰ আকৰ্ষণ আছিল যে দীপক শৰ্মাৰ বাঁহীবাদনৰ যদি অনুষ্ঠান থাকে আৰু আমি দেখুৱাইছোঁ যে অম্বিকাগিৰি নগৰৰ নিগাজিপামৰ সমীপৰ এই যি বাসগৃহ দীপক শৰ্মাৰ বাঁহীবাদক দীপক শৰ্মাৰ যিটো বাসগৃহ সেই বাসগৃহত বৰ্তমান উপস্থিত আছোঁ আমি আৰু তেওঁৰ একমাত্ৰ যি পুত্ৰ সন্তান সেই সন্তানটিয়ে এই ঘৰখনত আছে বাকী তেওঁৰ সহধৰ্মী ইতিমধ্যে তেওঁলোকে কৈছে যে তেওঁ চেন্নাইতে তেওঁৰ লগতে চিকিৎসাৰ বাবে আছিল আৰু পুৱাৰ ভাগতে আজি সেই দুখবৰটো ঘৰৰ জ্যেষ্ঠ ভাতৃ হয় প্ৰস্তুতি গগৈ আমি পুনৰ আপোনাৰ কাষলৈ আহিম
1968 চনৰ 23 আগষ্টত জন্ম হোৱা এগৰাকী নলবাৰীৰ পানীগাঁৱৰ নিবাসী দীপক শৰ্মাৰ পানীগাঁৱত জন্ম হৈছিল আৰু অসমৰ গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ পৰা তেখেতে বাণিজ্য বিভাগত স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু কেইবাটাও বিষয়ত শিক্ষা গ্ৰহণ কৰিছিল আমি ইতিমধ্যে জনাইছো আৰু কেইবাটাও বঁটা আজৰি আনিবলৈ সক্ষম হৈছিল অসমখনক বিশ্বৰ আগত তেওঁ চিনাকি কৰি দিয়াটো কিছু অৰিহণা আছে গতিকে সুৰৰ মোচনাৰে আনক জীয়াই থকাৰ প্ৰেৰণা যোগোৱা এগৰাকী শিল্পী আৰু নাই হাতৰ বাহিটোৰে জগত জিনা এগৰাকী শিল্পী আৰু নাই এসময়ত বাহিৰে আচলতে জগত জিনিছিল শিল্পীগৰাকী আৰু সেই শিল্পীগৰাকীৰ মৃত্যুত এতিয়া সমগ্ৰ ৰাজ্যত পৰিছে শোকৰ ছাঁ